আজিৰ দিনটোত আমি ৰাজ্যৰ কেইবা লাখ কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত ভূমি স্বাস্থ্য পত্ৰ বা সইল হেল্থ কাৰ্ড বিতৰণ কৰিম। ইয়াৰ লগে লগে সাবমিশন অন এগ্ৰিকালচাৰ মেকানাইজেশ্যনৰ অধীনত বহু কৃষকলৈ আমি কৃষিৰ যান্ত্ৰিকৰণৰ বাবে বিভিন্ন মেকানাইজেশ্যনৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূমি উৰ্বৰতা গুণ নিৰ্ধাৰণৰ কাৰণে সইল হেল্থ কাৰ্যসূচী 2015 চনত আৰম্ভ কৰিছিল। এই বছৰত আমি 10 লাখ ভূমি স্বাস্থ্য পত্ৰ জাৰি কৰিম। 4 লাখ ভূমি পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ৰাজ্যত কৃষি ভূমিৰ উৰ্বৰতা প্ৰশিক্ষণৰ বাবেও আমি নিৰ্মাণ কৰা পৰীক্ষাগাৰ পূৰ্বৰ 5টাৰ পৰা 26টালৈ বৃদ্ধি পাইছে। আমাৰ এই প্ৰচেষ্টাক কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে স্বীকৃতি দিছে। ঠিক সেইধৰণে কৃষিৰ যান্ত্ৰিকৰণৰ বাবেও 816টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে আমি আগবাঢ়িছো, য'ত ভাৰত চৰকাৰে 9.5 লাখ টকাকৈ অৰ্থাৎ 95% ৰাজসাহায্য প্ৰদান কৰে। আগতে ৰাজ্যত 80টা এনে কৃষি যন্ত্ৰপাতিৰ বেংক স্থাপন কৰা হৈছিল। বৰ্তমান ই 816টালৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে আজি আমি সমগ্ৰ অসমতে 96টা কৃষি জ্ঞান কেন্দ্ৰ আৰু এপাৰ্ট আঁচনিৰ অধীনত 93টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ো আমি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন। আপোনালোকে জানে যে ৰাজ্যত যেতিয়াৰ পৰাই আমি ধান ক্ৰয় কৰাৰ অভিযান আৰম্ভ কৰিছিলোঁ, ৰাজ্যৰ কৃষিত বা কৃষি খণ্ডখনত এটা নতুন উৎসাহ আৰু উদ্দীপনা দেখা গৈছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ধান বিক্ৰী বা ধান বিপণন কেন্দ্ৰবিলাক গাঁৱৰ পৰা দূৰত থকাৰ কাৰণে কৃষকসকলে কেতিয়াবা বহু দূৰত গৈ ধান বিক্ৰী কৰিব লাগে। এইবাৰ গাঁৱৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ ধান অনাৰ বাবেও প্ৰতি কুইণ্টলত আপোনালোকক আমি এটা ৰাজসাহায্য দিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে পৰিবহণ খৰচ চৰকাৰে আপোনালোকৰ কমাই দিব পাৰে আৰু ঘৰৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ অহাৰ যিটো খৰচ তাত আমি সহায় কৰিব পাৰোঁ। ঠিক সেইধৰণে মাষ্টাৰ্ডৰ ক্ষেত্ৰতো আমি বহুখিনি আগবাঢ়িছোঁ। ৰাজ্যত সৰিয়হ উৎপাদনো অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে। মেজৰো এখন বহুত ডাঙৰ বজাৰ ইয়াত নিৰ্মাণ কৰা হৈছে। ৰাজ্যত ইথানেল ফেক্টৰীসমূহ নিৰ্মাণ হোৱাৰ লগে লগে মেজৰো এটা বহুত ডাঙৰ আমাৰ ইয়াতে বজাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও ৰাজ্যত আমি CBG গেছ অৰ্থাৎ বায়'ফুৱেল নিৰ্মাণ কৰাৰ বাবে অইল ইণ্ডিয়া, ৰিলায়েন্স আদি ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ লগত কাম কৰিছোঁ, যাৰ ফলত বহুত কৃষিজাতীয় সামগ্ৰীক আমি তেললৈ ৰূপান্তৰ কৰাৰ বাবে এটা সুন্দৰ প্ৰক্ৰিয়াত আমি আগবাঢ়ি যাব পাৰিম। ইয়াৰ বিষয়েও আপোনালোকক ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াই তেওঁৰ ভাষণত উল্লেখ কৰিব। মই কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু আজিৰ এই অনুষ্ঠান যাতে সুন্দৰভাৱে পৰিচালনা হয় তাৰ বাবে মই শুভকামনা আগবঢ়াইছোঁ।